নমস্কাৰ, আমি আজি কমাৰগুৰি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে কিছুমান পেলনীয়া সামগ্ৰীৰ দ্বাৰা আমাৰ সকলোৰে অতি প্ৰয়োজনীয় আৰু অতি সহজ পদ্ধতিৰে তৈয়াৰ কৰিব পৰা কভাৰ ফ্লাই প্ৰস্তুত কৰাৰ কৌশল প্ৰদৰ্শন কৰিবলৈ লৈছোঁ। যিহেতু আমাৰ জীৱনত বিভিন্ন প্ৰয়োজনীয় নথিপত্ৰ থাকে আৰু এইবোৰ সযতনে ৰখাটো অতি প্ৰয়োজন। এই কভাৰ ফাইলসমূহ আমি বজাৰত বা দোকানত কিনিবলৈ গ'লে যথেষ্ট ধন ব্যয় কৰিব লগা হয়। এটা কভাৰ ফাইলৰ দাম 50ৰ পৰা 60 টকা। যিহেতু আমাক বিভিন্ন নথিপত্ৰ ৰাখিবলৈ বহুতো কভাৰ ফাইলৰ প্ৰয়োজন হয়, আমি যদি এইবোৰ ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰোঁ তেতিয়া আমাৰ আৰু সুবিধা হয়। গতিকে আমি চিন্তা ভাৱনা কৰি এই কামত আগবাঢ়িলোঁ। আমি বজাৰৰ পৰা বিভিন্ন কোম্পানীৰ পৰা কিনি অনা চাৰ্টৰ পেকেটসমূহ নিৰ্দিষ্ট পেকেটত ভৰাই দিয়া হয়। চাৰ্টসমূহ পেকেটৰ পৰা বাহিৰ কৰাৰ পাছত তাৰ কোনো কাম নাথাকে। গতিকে আমি এইবোৰ পেলাই দিয়াৰ বাহিৰে ইয়াৰ যিকোনো এটা ফাল লৈ চুককেইটা কাটি তাক পুনৰ জপাই লৈ এটা ফাইল বনোৱাৰ বাবে সাজু কৰিলোঁ। যিহেতু ইয়াৰ পাৰকেইটা ওখ নহয়, গতিকে প্ৰয়োজন মতে পাৰকেইটা নতুন ডাঠ কাগজ লগাই দি পাছৰ ফাল ৰছী লগাই দি কাগজকেইখন জপাই দি ৰছীৰে বান্ধি দিলোঁ। আমাৰ কভাৰ ফাইল বিনামূলীয়াকৈ প্ৰস্তুত হৈ গ'ল। এতিয়া আমি আমাৰ যিকোনো নথিপত্ৰ এই কভাৰ ফাইলটোৰ সযতনে ৰাখি থ'ব পাৰিম।